এটা ডাঙৰ খবৰ এবাৰ কোনো সৰকাৰি বিষয়া গ্ৰেপ্তাৰ হোৱা নাই এবাৰ গাঁওবুঢ়া গ্ৰেপ্তাৰ হৈছে মৰিগাঁওত এবাৰ উৎকুচ লৈ গাঁওবুঢ়া গ্ৰেপ্তাৰ হৈছে বুলি জানিব পৰা গৈছে সবিশেষ লৈ আহিছো এই মুহূৰ্তত খুচ লৈ গ্ৰেপ্তাৰ হৈছে গাঁওবুঢ়া ইফান আলী এবাৰ ইফান আলী গ্ৰেপ্তাৰ হৈছে তেও গাঁওবুঢ়া বুলি জানিব পৰা গৈছে ডি ভোটাৰ টেগ ভোটাৰ লিষ্টৰ যেটো লিষ্টৰ আৰত কৰাই দিয়াৰ নামত ঘুষ লোৱাৰ অভিযোগ উত্থাপন হৈছিল তেওঁৰ বিৰুদ্ধে আৰু ভোটাৰ তালিকাৰ খসৰাত নাম সন্নিবিষ্ট কৰাৰ নামতে বহু লোকৰ পৰা ধন লোৱাৰ অভিযোগ উত্থাপন হৈছিল মৰিগাঁও সদৰ আৰক্ষী থানাত জেৰা অব্যাহত ঘুষখোৰ ইফান আলীক এক ডাঙৰ খবৰ লৈ আহিছো এই মুহূৰ্তত কিয়নো এবাৰ কোনো সৰকাৰি বিষয়াক আটক কৰা হোৱা নাই এবাৰ আটক কৰা হৈছে গাঁও বুঢ়া মৰিগাঁওত সৰকাৰি গাঁও প্ৰধান ধন লোৱাৰ অভিযোগত ইৰফান আলীক গ্ৰেপ্তাৰ কৰা হৈছে আৰু ইৰফান আলী মিকিৰ ভেটা আৰক্ষী থানাৰ অন্তৰ্গত টুমুকাবাৰীৰ গাঁৱৰ যেটো তেও গাঁও নগাঁও প্ৰধান তথা বিএলও বিৰুদ্ধে 21000 টকা লোৱাৰ অভিযোগ উত্থাপন হৈছিল আৰু উত্থাপিত অভিযোগ মতে সৰকাৰি গাঁও প্ৰধান ইফানে যেটো তেওলকে অভিযোগ উত্থাপন কৰিছিল আৰু সেই অভিযোগ মতে তেও যেটো আৰু উত্থাপিত অভিযোগ মতে সৰকাৰি গাঁও প্ৰধান ইফান আলীয়ে টুমুকাবাৰী গাঁৱৰ এজন ডি ভোটাৰৰ যুক্ত নাগৰিকৰ পৰা ডি ভোটাৰ মুক্ত কৰাৰ বাবদ 21000 টকা লৈছিল আৰু 21000 টকা লৈ যদিও কাটিব পৰা নাছিল ডি ভোটাৰৰ আৰু ইয়াৰ পিছতে ওচৰৰ একেখন গাঁৱৰ মফিদা খাতুন নামৰ বিএলও গৰাকীক তেও যেটো বিষয়টো অৱগত সকলো তথ্য পোহৰলৈ আহিছে অৱশেষত মঙ্গলবাৰে মৰিগাঁও জিলা আয়ুক্তৰ নিৰ্দেশত আটক কৰি অব্যাহত ৰাখিছে তদন্ত আৰু এই সন্দৰ্ভত সতীৰ্থ বিএলও আৰু আয়ুক্ত দেৱাশিষ শৰ্মাৰ মন্তব্য আছে হেয়াও আমি শুনাব বিচাৰিম কিন্তু প্ৰথমে খবৰ আপোনাক সম্প্ৰচাৰ কৰিছো যে এবাৰ গাঁওবুঢ়া আটক হৈছে আৰু এবাৰ উৎকুচ লৈ আটক হৈছে এইজন গাঁওবুঢ়া কিছু মন্তব্য আছে আমাৰ হাতত হেয়া শুনাই ল'ব বিচাৰিম ডি ভোটাৰ নোহোৱা কৰি দিম বুলি পইচা লৈ গৈছে এটা মই গম পোৱা নাই মানুহক ৰাতি মোক পঠিয়াইছে ইলেকশ্যন অফিচৰ মানুহে কৈছে উকিলে কৰিছে কোন উকিলে কৰিছে মই নাজানো আকৌ আপোনাক কিয় দিলে বদনাম দিছে আহি মানে তেখেত গাঁৱৰ গাঁওবুঢ়া হয় ইৰফান আলী টুমুকাবুৰী নহয় গাঁও হৈছে বালিগাঁও মানে আমাৰ টুমুকাবুৰী গাঁৱতে কৰে গাঁওবুঢ়া প্লাছ এই হেৰিও কৰে তাৰ বিএলও হয় মোৰ পিএছ নম্বৰ হৈছে 133 আৰু তাৰ হৈছে 132 তা 132 ৰ পৰা আহি হি মানে 133 ডি ভোটাৰৰ পৰা পইচা লয় বলে মই কৰিম ডি ভোটাৰ নাইকিয়া কৰিম বুলি মানে বেনিফিচিয়াৰীৰ পৰা পইচা লয় আৰু এনেকে লৈছে এজনৰ পৰা লৈছে মই গম পাইছো গম পোৱাৰ পিছতে মই আৰু ছাৰক জনালো কিমান লৈছিল 21000 কেনেকে নাইকিয়া কৰিলা সিস্টেম কেনেকে কৰিলে হয় যদি কৰিব লগা হেতুটো মই নাজানো মই মানে এইটো খসৰা লিষ্ট যে ওলাইছে হেখন লিষ্ট পোৱাৰ পিছত মই হেই মানুহজনে মোক বিচাৰি আহিছিল বলে মইতো ইৰফানক টকা 21000 দিছিলো এতিয়া মোৰ নামটো কি ডিটো গৈছে নে আছে চাও পিছত মই বলে কেনেকে দিছিলে পইচা বলে ইৰফানে বিচাৰিছে যে মই ডিটো নাইকিয়া কৰিম হে বুলিহে পইচাটো ললে তাৰ পিছত মই ইয়াৰো ছাৰক জনালো বলে ছাৰ মোৰ পিএছতো এনেকুৱা কাম হৈ আছে যে ইৰফানে হেৰি পইচা লৈ বলে ডিখিনি নাইকিয়া কৰিব বুলি কৈ আছে তেতিয়া ছাৰে মোক কৈছে বলে হেৰি আপুনিতো এখিনি নজনালে আপুনিহে ফচিব মই ফচাৰ বয়তহে এতিয়া কথাটো জনাই দিলো আৰু ইৰফান আলী হল আমাৰ বালিগাঁও হেৰি গাঁও বুঢ়া তেওঁ আৰু আমি এগৰাকী বিএলও B3 পলিং ষ্টেচনৰ এগৰাকী বিএলও আছে তেওঁৰ পৰা আমি খবৰ পাইছো যে তেওঁ কি কৰে বেলেগ বিএলও বিলাক থাকে নহয় আমাৰ সেই বিএলও বিলাকৰ যোনটো জুৰিসডিকশন থাকে যোনটো জায়গাত বুথ লেভেল অফিচাৰ হিচাপে যোনখিনি জায়গাত তেওঁলোকে চাকৰি কৰে এতিয়া আমি সকলোৱে জানো যে আমাৰ হেৰি হৈ আছে এতিয়া আমি ইলেক্ট্ৰেল ৰোলছৰ আমি
নতুনকৈ আমাৰ অলপতে খচৰাখন ওলালে এতিয়া চৰকাৰে কৈ আছে যে আমি ভোটাৰ তালিকাৰ পিউৰিফিকেশ্যন কৰিব লাগে কিন্তু ইয়াতে এনে এচাম লোক আছে আমাৰ ইৰফানৰ নিচিনা যিসকলে কি কৰিছে ধৰা কেনেকৈ পৰিলে ইৰফানে তেওঁলোকৰ পৰা টকা লৈছে টকা লৈ কি কৰিছে তেওঁলোকৰ নাম অন্তৰ্ভুক্ত কৰিম বুলি কৈছে যেতিয়া খচৰাত তেওঁৰ নাম নোলালে তেতিয়া এইটো কৰা হ'ল যে সেই মানুহজন আহিলে তেওঁৰ ওচৰলৈ যে ইমান মোৰ পৰা পইচা লৈছে আৰু সেই মানুহজন হেৰি হৈ গ'ল উত্তপ্ত হৈ গ'ল এতিয়া আমি গম পাইছোঁ যে এই ব্যক্তিজনে তেনেকৈ বহুত মানুহৰ পৰা পইচা লৈছে আমি এতিয়া ইনভেষ্টিগেট কৰিব লাগিব তদন্ত কৰি উলিয়াব লাগিব ইৰফানে কিমান মানুহৰ পৰা লৈছে এজনৰ ক্ষেত্ৰত আমি কথা বতৰা পাতি যেতিয়া আমি দেখিলোঁ যে তেওঁ অকণমান থতৰ মটৰ খাইছে তেতিয়া কথাখিনি সুধিলত তেওঁ ক'বলৈ বাধ্য হ'ল তাৰপিছত BLO-গৰাকীক মাতি পঠিওৱা হ'ল তেওঁ আমাক ষ্টেটমেণ্টটো দিছে যে তেওঁ কেনেধৰণে তেওঁৰ বলিং ষ্টেচনৰ মানুহৰ নাম এই মানুহজনে ভৰাই দিবলৈ চেষ্টা কৰিছে